বিনাপানী জ্যোতিক কাৰ্যালয়ৰ তৰফৰ পৰা কলেজীয়া ছাত্ৰ ছাত্ৰীক সাজ পোছাক বিতৰণ। আজি দেওবাৰে দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ দহলা কদমতল নিবাসী বিনাপানী জ্যোতিক কাৰ্যালয়ৰ স্বত্বাধিকাৰী তথা বিশিষ্ট জ্যোতিষীৰ লগতে সমাজসেৱক অপূৰ্ব দেৱ শৰ্মাই প্ৰতি বছৰৰ দৰে এইবেলিও নিজাববীয়াকৈ কলেজীয়া ছাত্ৰ ছাত্ৰীসকলক সাজ পোছাক বিতৰণ কৰে। উক্ত অনুষ্ঠানটিৰ শুভাৰম্ভণি অনুষ্ঠান হিচাপে গীতা পাঠ আয়োজন কৰা হয়। ইয়াৰ পিছতে এখনি সভা অনুষ্ঠিত কৰা হয়। উক্ত সভাত সভাপতিত্ব আৰু আঁত ধৰে দহালী কৰকা হাইস্কুলৰ প্ৰাক্তন প্ৰধান শিক্ষক অশ্বিনী কুমাৰ তালুকদাৰ দেৱে। লগতে বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত থাকে ৰামপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ প্ৰধান অধ্যক্ষ ডক্টৰ দিনমণি কলিতা দেৱ, ছয়গাঁও মহাবিদ্যালয়ৰ মুৰব্বী অধ্যাপক উপেন ডেকা, পলাশবাৰী বয়জ হাইস্কুলৰ সহকাৰী অধ্যাপক দীপক কুমাৰ দাস, অমৃত চন্দ্ৰ ঠাকুৰীয়া মহাবিদ্যালয়ৰ বিশিষ্ট শিক্ষয়িত্ৰী পৰিচিতা দাস, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা ৰাকেশ ৰঞ্জন মেধি, ডিগবৈ ৰিফাইনাৰী হস্পিটেলৰ বিশিষ্ট চিকিৎসক ডাঃ অভিজিৎ দাস, দক্ষিণ কামৰূপৰ নিউজ লাইভৰ জ্যেষ্ঠ সাংবাদিক ভগৱান দাস, অসম যুৱ পৰিষদৰ তথ্য প্ৰযুক্তি সম্পাদক জুন গোস্বামী, লগতে ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকসকল উপস্থিত থাকে। উক্ত সভাতে প্ৰতিগৰাকী বিশিষ্ট ব্যক্তি আৰু সংবাদকৰ্মীক সম্বৰ্ধনা জনোৱা হয়। সভাৰ আৰম্ভণিতে এটি পথা ছাগলী ৰাইজৰ বাবে উচৰ্গা কৰি এৰি দিয়া হয়। সভাত উপস্থিত থকা প্ৰতিগৰাকী বিশিষ্ট ব্যক্তিৰ সাৰুৱা ভাষণে সভা শোভাবৰ্ধন কৰি তোলে। উক্ত সভাতে অপূৰ্ব দেৱ শৰ্মাৰ চতুৰ্থতম আত্মজীৱনী, ইয়াৰ পিছতে ৭১ গৰাকীকৈ কলেজীয়া ছাত্ৰ ছাত্ৰীক সাজ পোছাক আৰু কম্পাৰ্টমেণ্টেলত উত্তীৰ্ণ ৭ গৰাকী ছাত্ৰ ছাত্ৰীক টকাৰে আৰু ঘৰুৱা নামঘৰ এটিৰ বাবে টিনপাত সাহায্য হিচাপে প্ৰদান কৰে। আপুনি আচলতে একক প্ৰচেষ্টাৰে আপুনি নিজে এটা অনুষ্ঠান আজি 10 বছৰ ধৰি এনে কাৰ্যসূচী কৰি আছে, কওকচোন বাৰু এই যিটো চিন্তাটো আপোনাৰ কেনেকৈ আহিছিলে? প্ৰথম আচলমতে ল'ৰা ছোৱালীক কলেজীয়া ল'ৰা ছোৱালীক সাজ পোছাক বিতৰণ কৰা এটা উদ্দেশ্য মোৰ ইয়াতে আছে। আচলতে মই ক'ব লাগিলে আপোনালোকে মোৰ অপূৰ্ব জীৱনখন পঢ়ি চালে গম পাব, মোৰ শিক্ষাগত অৰ্হতা খুব কম। মই যোনটো জ্যোতিষ শাস্ত্ৰটো মই অধ্যয়ন কৰিছোঁ মোৰ দেউতাৰ পৰা। দেউতাই ৭২ বছৰ জ্যোতিষী কাম কৰি তেখেত বৰ্তমান নাই। তেখেতৰ পৰা মই আহৰণ কৰা জ্যোতিষ শাস্ত্ৰই এতিয়া বৰ্তমান চলি আছোঁ। কিন্তু মোৰ শিক্ষা কম কাৰণে মই তেতিয়া এটা মনত ধাৰণা কৰিছিলোঁ, মোৰ শিক্ষা কম যদিও মই পঢ়া ল'ৰা ছোৱালীক যিমান পাৰোঁ মোৰ জীৱনটোত যি সাধ্য অনুযায়ী তেখেতসকলক যি কৰিব পাৰোঁ মানে মই সহায় কৰাৰ কাৰণে আগবাঢ়ি যাম। আজি কিমান ছাত্ৰ ছাত্ৰী? আজি মোটামুটি এইবাৰ 61 ল'ৰা ছোৱালীক মই বস্ত্ৰ প্ৰদান কৰিলোঁ। লগতে আৰু প্ৰায় 8-10জোৰামান আৰু কাপোৰ লৈ গৈছে আগতীয়াকৈ। তাৰোপৰি এইবেলি মই আৰু এটা ভাল লাগে, কিন্তু মোৰ তাত আহে, মই দিব নোৱাৰিলেও মানুহখিনিয়ে মোক খুবেই ভাল পায়, আহিছে যে কম্পাৰ্টমেণ্টটো দিয়া ল'ৰা ছোৱালী কলেজত এডমিশ্যন হওঁতে পইচা লাগে, তেখেতৰে আহিছে। অনাগত সময়ত আৰু এনেধৰণৰ কাৰ্যসূচী আপুনি ৰূপায়ণ কৰিব? মোৰ বহুত ইচ্ছা আছে। মই থাকালৈকে, মই বৃদ্ধ দেহাই শক্তি টানালৈকে ৰাইজৰ আশীৰ্বাদ পালে মই নিশ্চয় কৰিম। কাৰণ মই আশীৰ পৰা আহিছোঁ এটা কথা আপোনালোকে হয়তো অৱগত গম পোৱা নাই। মই আজি 16 বছৰ আগত, মোৰ মা দেউতা মহাৰাজ আজি প্ৰায় 20-22 বছৰ হ'ল। 16 বছৰ আগত হুদুমপুৰ নিবাসী গণেশ কলিতা সুশীলা কলিতাৰ একমাত্ৰ সন্তান এটাই আছিল, তেখেত নাইকিয়া হৈছিল, মাৰা গৈছিল। 16 বছৰ আগত তেখেতসকলক মই নিজৰ পিতৃ মাতৃ হিচাপে গ্ৰহণ কৰিছোঁ। আজিলৈকে তেখেতসকলক ৰাখিছোঁ, মই মা দেউতা হিচাপে মই ৰাখিছোঁ। এতিয়াও আপোনালোকে দেখা হ'ব। মাজন কিন্তু আজি 1 বছৰ আগতে ঢুকাল, দেউতাটো আছে, তেখেত মই জন্মদাতা হিচাপে ভাবি লওঁ। মই তাৰ ফালৰ পৰা মই যথেষ্ট আশীৰ্বাদ পাইছোঁ। আৰু মই অনুষ্ঠানবিলাক যেনেকৈ কৰিছোঁ ভাবিব লাগিলেতো আচৰিত, মই নিজে আচৰিত হওঁ। কাৰণ কি আজি এই অনুষ্ঠানটো কৰিছোঁ, কালিৰ পৰা মোৰ এটা টাৰ্গেট থাকিব, অহাবেলি এই অনুষ্ঠানটো পাতিব লাগিলে মই অলপকৈ পইচা জমা ৰাখিম। কোনোবাদিনা মই 200, কোনোবাদিনা 500, কোনোবাদিনা 1000 এনেকৈ ৰাখি এইবাৰ মই যোনটো অনুষ্ঠান পাতিছোঁ গোটেই মই যোৱা বছৰ সঞ্চয় পইচাখিনি ওলাই পেলাই অনুষ্ঠানটো হাতত ৰাখিছোঁ। আশা কৰিছোঁ অহাবেলিও আপোনাৰ আশীৰ্বাদ, ৰাইজৰ আশীৰ্বাদ পালে নিশ্চয় কৰিম।